যিবিলাকৰ 1951 চনৰ পৰা আগৰ পৰা আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা টিম কাৰ্বি আংলং ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বই যে 1951 আৰু 1952 যিসকল পটা পাবলগীয়া যোগ্য আছে বা তেওঁলোকৰ পটা আছে তেওঁলোকে প্ৰাপ্য হিচাপে তেওঁলোকে পাব। তাত ট্ৰাইবেল হ'ব পাৰে, তাত নন ট্ৰাইবেল হ'ব পাৰে। কাৰ্বি আংলঙত বিশেষকৈ 6 শিডিউল এলেকাত অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বতে 1 লাখ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী তথা খিলঞ্জীয়াসকলক বিনামূলীয়া যিটো পটা বিতৰণ কৰিছে, এতিয়া 1.0 হিচাপে শেষ হৈছে, এতিয়া 2.0 আৰম্ভ হৈছে। ইয়াৰ পিছত যে এই যে পটাৰ বিতৰণ বিনামূলীয়া যিটো পটা বিতৰণ কৰা সময়ত ৰাইজে কিমান ভাল পাইছে, কাউন্সিলৰ প্ৰতি, বিজেপি পাৰ্টিৰ প্ৰতি বা চিফ ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বৰ প্ৰতি কিমান ভাল পাইছে, এই সকলো 1 লাখৰ পৰিয়ালে এতিয়া শেষ হোৱা নাই, সেই যোনে যোনে পাইছে এওঁলোকে ভাল পাইছে। আৰু পোনপ্ৰথমে মই ইয়াত নিজকে ৰাজনৈতিক সংগঠন বুলি নিজকে পৰিচয় দিব বিচাৰে APHLC দল নেতৃত্ব জিয়াই কাঠাৰ তেখেতটো নিজৰ বক্তব্যই কৈছে যে 1951 1952 পটা দিয়াটো আমাৰ আপত্তি নাই, তেখেত ক'লে। কিন্তু এতিয়া 2.0 যেতিয়া আৰম্ভ হৈছে তাতে আমাৰ যিসকলে প্ৰাপ্য, যিসকলে পাবলগীয়া নিয়মত ভিতৰত আছে, তাত ট্ৰাইবেল হ'ব পাৰে, তাত নন ট্ৰাইবেল হ'ব পাৰে। যিবিলাকৰ 1951 চনৰ পৰা আগৰ পৰা আছে, যিবিলাক 1951ৰ সময়ত আছে, কাউন্সিলৰ যেতিয়া প্ৰতিষ্ঠা হৈছে, কাউন্সিলৰ যেতিয়া একেলগে পোৱা হৈছিলে, সেই টাইমত তেওঁলোকে আছে, সেই সকলৰ কাৰণে তেওঁলোকৰ হয়তো দেউতা নামৰ পৰা ল'ৰা নামত যেতিয়া ট্ৰান্সফাৰ হয় বা তেওঁলোকৰ যিটো অধিকাৰ, প্ৰাপ্য অধিকাৰ, সেইবিলাকৰ পটা বিতৰণ কৰাৰ কাৰণে APHLCয়ে এইটো বিৰোধ কৰিছে। আৰু বিশেষকৈ তেওঁ মানে কণ্ট্ৰভাৰ্চি, কাৰ্বি এৰিয়াত গ'লে তেওঁলোকে কয় যে নন ট্ৰাইবেলসকলক পটা বিতৰণ কৰা কথা, আনফালে নন ট্ৰাইবেল এৰিয়াত গ'লে যে মানে যিবিলাক আপোনালোকে 1951 থকাৰ পিছতো পটা পোৱা নাই, এনেধৰণে তেওঁলোকে অপপ্ৰচাৰ যিটো চলাই আছে তাত আমি কণ্ডেম কৰিছোঁ। কিয়নো তেওঁলোকে কৈছে যে নন ট্ৰাইবেল সকলক পটা বিতৰণ কৰাটো কোনো পধ্যে নামানে, এই কথাটো তেওঁলোকে কৈছিলে। সেইকাৰণে আমি কৈছোঁ যে আমি তেওঁলোকৰ যোনটো নন ট্ৰাইবেল হ'লেও যোনটো কাউন্সিল যেতিয়া গঠন কৰিছিলে, আমাৰ জনাৰ্দন পাঠকে ডিপুটি চেয়াৰমেন হিচাপে আছিলে, জনাৰ্দন পাঠক হিচাপে। তৎসত্ত্বে আমি বুজিব লাগিব তেতিয়াৰ সময়তো কেৱল কাৰ্বি নহয়, ইয়াত কাৰ্বি আংলঙত তেতিয়া সময়ত যোনবিলাকে পটা আছে বা সেই সময়ত যোনবিলাকে বসবাস কৰিছে, সেইসকলৰ পটা বিতৰণ কৰাটো তেওঁলোকে বিৰোধ কৰিছে। সেইকাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা টিম কাৰ্বি আংলং ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বই যে 1951 আৰু 1952 যিসকল পটা পাবলগীয়া যোগ্য আছে বা তেওঁলোকৰ পটা আছে, তেওঁলোকে প্ৰাপ্য হিচাপে তেওঁলোকে পাব। এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু কাৰ্বি আংলঙৰ ৰাইজক আমি ক'ব বিচাৰিছোঁ যে আমাৰ লেণ্ড বিলং টু অট'নমাছ কাউন্সিল বা কাৰ্বি আংলঙৰ সাহিত্য পৰিষদৰ যি সিদ্ধান্ত, এই সিদ্ধান্তটো হৈছে চোৰাং সিদ্ধান্ত, আৰু এইখিনিত আমি সঠিক সিদ্ধান্ত বুলি আমি গ্ৰহণ কৰিছোঁ আৰু আদৰণি জনাইছোঁ, আৰু ৰাইজে ভাল পাইছে, ইয়াৰ কোনো লোকহেত নাই। আৰু নতুনকৈ অহা CM ছাৰে বাৰম্বাৰ কৈছে যে নতুনকৈ অহা ট্ৰাইবেলো হ'ব পাৰে, ট্ৰাইবেল যদি মণিপুৰৰ পৰা যদি কোনোবা কুকি যদি নতুনকৈ আহে তেওঁলোকেওতো পাত্তা নাপাব, অন্য জাগাটোৰ পৰা যদি আহে তেতিয়াও নতুন নাপাব। আৰু নন ট্ৰাইবেল সকলকো এটা কথা এইটোৱে কৈছোঁ যে যিসকল আগৰ পৰা আছে এতিয়া থাকিব, ভৱিষ্যতো থাকিব, কিন্তু নতুন যিবিলাকে আহিব, কৰবাৰ পৰা যিবিলাক আহিব, তেওঁলোকৰ কাৰণে আপোনালোকৰো দায়িত্ব আছে, এই কথাটো CM ছাৰে কৈছিলে। গতিকে কাৰ্বি আংলঙৰ যোনটো নেকি পটা পাবলগীয়া প্ৰাপ্য এইখিনিত পাব, আৰু যোনটোখিনিত পটা প্ৰাপ্য নাথাকিব, কেৱল নন ট্ৰাইবেল নহয়, ট্ৰাইবেল সকলকো নতুনকৈ অহা মানুহবিলাকতো পটা নাপাব। এইখিনিয়ে ক'ব বিচাৰিছোঁ। সঁচা, এইটো অৰ্থটো কি বুজায়, এইটো লৈ পেলাইহে কাৰ্বি ৰাইজৰ ওচৰত যাব বিচাৰিছে তেওঁলোক। কিন্তু আচলতে যদি নন ট্ৰাইবেল সকলক যদি নতুনকৈ কাক বা যদি নতুন অহা মানুহজনক যদি কিবা এটা দিছে, তেতিয়াহ'লে এই কথাটো দেখাই দিয়ক। আৰু এটা কথা, যদি সঁচা অৰ্থত তেওঁলোকে কাৰ্বি আংলঙৰ স্বাৰ্থত ৰাজনৈতিক লাভৰ কাৰণে যদি নহয়, সমাজৰ কাৰণে যদি হয়, তেতিয়াহ'লে তেওঁলোকৰ এফিজি বাৰ্ণ নকৰাৰ আগতে, প্ৰতিকৃতি দাহ নকৰাৰ আগতে তেওঁলোকে কাৰ্বি সাহিত্য পৰিষদৰ ওচৰত যাব লাগিছিল। কৰাৰ আগতে তেওঁলোকে গৈ পেলাই
মেমৰেণ্ডাম আকাৰে দিব লাগিছিল বা যদি আলোচনা কৰিব বিচাৰিছে 24 ঘণ্টা CM ছাৰেতো আগ্ৰহ সেইকাৰণে যেতিয়া পতা প্ৰথম বিতৰণ কৰিছিলে দল সংগঠন সকলোকে মাতিছিলে বিভিন্ন দল সংগঠনক মাতিছে সমাজ কৰ্মীসকলকো মাতিছে মানে ছাত্ৰ সংগঠন বিলাককো মাতিছে সেইটো টাইমত ক'ব লাগিছিল তেওঁলোকে হয়নে নাই এইখিনিয়ে ক'ব বিচাৰিছো এইটো মানে কৰি আছে নেকি এইটো নেকি তাৰ মানে যি ধৰণে আপুনি মানে এক্সাম্পল দিয়ক আলটিমেটলি নিৰ্বাচনৰ কাৰণে মানে তেওঁলোকৰ ভোটটো কেনেধৰণে আদায় কৰিব আৰু ৰাইজে যে বিনামূলীয়াত আচলতে কাৰ্বি সমাজতো একটা কথা কম মই এয়াৰ অফিচত আহিবৰ কাৰণে বাৰম্বাৰ আহা তেওঁলোকৰ যোনটো খৰচা বা সময়ৰ কথা আছে তেওঁলোকে আহিব নিবিচাৰে যাৰ ফলত বহুত কাৰ্বি সম্প্ৰদায় কাৰ্বি জাতীয় আমি পতা তেনেধৰণে পোৱা নাই যাৰ ফলত এতিয়া পতা বিতৰণ যেতিয়া বিনামূলীয়া পতা বিতৰণ কৰিছে তেওঁলোকে বহুত ভাল পাইছে অন্তৰেদি গ্ৰহণ কৰিছে তেতিয়া টাইমতো APHLCয়ে ফুলনিত জাগাত বহি পেলাই এইটো 2 নম্বৰ পতা বুলি বিতৰণ কৰিছে বুলি তেনেধৰণেও বক্তব্য ৰাখিছে কিন্তু 2 নম্বৰ প্ৰমাণ পাইছে নেকি 1 নম্বৰে হৈ গ'ল এনেকা ভুৱা এনেকা মিছা কিমান দিন মিছা কথা ক'ব সেইকাৰণে এইটো মিছা কথা কোৱাটো বন্ধ কৰিব লাগে আৰু যিন্তু কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বহবাস কৰি আছে শান্তিভাৱে বহবাস কৰিব দিয়ক আৰু যদি তেনেকে যদি তেওঁলোকে উচতনি দিব বিচাৰে তেতিয়াহ'লে এইটোতো ৰাজনৈতিকৰ বাহিৰে একো নাই